নমস্কাৰ, মই ডক্টৰ আশিক ইকবাল, কনসালটেন্ট ডায়াবেটিলজিষ্ট। আজি এজন পেশেন্টৰ বিষয়ে আলোচনা কৰিব ওলাইছোঁ। মোৰ চেম্বাৰত এজন পেশেন্ট আহিছিল যে তেখেতৰ ডায়াবেটিছ 3 মাহৰ আগত ধৰাত পৰিছে। তেতিয়া 300-400 এনেকুৱা সুগাৰ থাকে। তো পেশেন্টটো সিম্পটম লৈ আহিছে। পেশেন্টটো বাৰে বাৰে পেচাব যায়, মুখ শুকায় আৰু ক্ষীণাই গৈছে। তো পেশেন্টটো মোক সুধি আছে, স্যাৰ মই 3 মাহৰ আগত সুগাৰ জুখিছিলোঁ, তেতিয়াও 300-400, এতিয়াও সুগাৰটো 300-400 আছে। কিয় হেনেকুৱা পেশেন্টৰ সুগাৰটো সেম হেনেকুৱাই থাকে বা 300-400 প্ৰথম ধৰাত পৰিলে 3 মাহ ট্ৰিটমেন্টও লোৱা নাই পেশেন্টটোৰ, তথাপিও পেশেন্টটোৰ 300-400 সুগাৰ থাকে। তাৰ কাৰণ কি সেইটো বস্তু মই বুজাই আছোঁ আপোনালোকক। যেনেকুৱা পেশেন্ট এটা ডায়াবেটিছ ধৰাত পৰিছে, তেতিয়া সুগাৰটো বেছি আছে, ধৰক 300-400 এনেকুৱা আছে। পেশেন্টটো ট্ৰিটমেন্ট লোৱা নাই ধৰক। তো ট্ৰিটমেন্ট নললে কি হয়, সুগাৰটো মানে এনেকুৱা নহয় ট্ৰিটমেন্ট নললে আজি ট্ৰিটমেন্ট লয়, আজি সুগাৰ ধৰাত পৰিছে 300 আছে, কালি 400, 500, 600, 700, 1000, 2000, 5000, 10000 হেনেকুৱা সুগাৰ নহয়। কিয় নহয় তাৰ এটা কাৰণ আছে। কাৰণটো হ'ল আমাৰ কিডনিটো থাকে যে, কিডনিটো কি হয়, আমাৰ যেটো সুগাৰ শৰীৰত থাকে, ব্লাডত থাকে, সেই ব্লাডৰ সুগাৰখিনি নৰ্মেলি ৰিএবজৰ্পশন কৰে। সুগাৰটো বাহিৰত পেলাই নিদিয়ে। আমাৰ নন ডায়াবেটিক পেশেন্ট যাৰ ডায়াবেটিছ নাই আৰু যাৰ ডায়াবেটিছ আছে, সেই পেশেন্টৰ কি হয়, আমাৰ শৰীৰটো বচাবৰ কাৰণে সুগাৰটো যাতে অত্যাধিক বেছি নহয়, তেতিয়া কি কৰে, আমাৰ পেচাবৰ দ্বাৰাই সুগাৰটো ওলাই দিয়ে। ওলাই দিয়াৰ কাৰণে কি হয়, পেশেন্টৰ সুগাৰটো 1000, 2000, 5000 এনেকুৱা নহয়, সুগাৰ ট্ৰিটমেন্ট নকৰিলেও নহয়। তো এইটোই বুজাব খুজিছোঁ যে পেশেন্ট এটা যদি ট্ৰিটমেন্ট নলয় তথাপি 300-400 সুগাৰ থাকিব। কিয়ৰ কাৰণে থাকিব, যে পেচাবৰ দ্বাৰা সুগাৰটো ওলাই দিয়ে। ওলাই দিয়াৰ কাৰণে কি হয়, আমাৰ শৰীৰত সুগাৰটো এটা ক্যালোৰি হয়। তো সুগাৰটো যেতিয়া পেচাবৰ ৰাস্তাত ওলাই দিয়ে তেতিয়া মানুহটো ক্ষীণাই যায়। আৰু পেচাব ওলোৱাৰ লগে লগে খালি পেচাবটো নাযায়, তাৰ লগত পানী আৰু সোডিয়াম এনেকুৱা বস্তু পেচাবৰ দ্বাৰা ওলাই যায়। তেতিয়া কি হয়, আমাৰ ব্ৰেইনটোই যাতে আমি হাইপোভলিমিয়া মানে পানী কম হয়, যাতে শৰীৰটো বেয়া নহয়, সেইকাৰণে আমাৰ ব্ৰেইনটোই পানী পিয়াৰ কাৰণে থাৰ্ষ্টি চেণ্টাৰ এক্টিভেট কৰি দিয়ে। আৰু তেতিয়া আমাৰ পানী পিয়া লাগে, বাৰে বাৰে পানী খাওঁ আৰু পেচাব ঘন কৰোঁ। আৰু সুগাৰটো এটা ক্যালোৰি হয়, তো ক্যালোৰি যেতিয়া গুচি যাব শৰীৰৰ পৰা তেতিয়া মানুহটো ক্ষীণাই যায়। সেইটো হ'ল কাৰণ যে ট্ৰিটমেন্ট নললে পেশেন্টৰ প্ৰথম যেনেকুৱা সুগাৰ 300-400 থাকে, নেক্সট আকৌ 3-4 মাহ পিছত ট্ৰিটমেন্ট নকৰিলেও সুগাৰৰ ডায়াবেটিছ পেশেন্টটো 300-400 থাকে। সেইটো হ'ল কাৰণ মেইন। তো সেইকাৰণে কৈ আছোঁ মই যে ট্ৰিটমেন্ট ডায়াবেটিছৰ কিয় কৰিব লাগে এইটো কাৰণে, যদি আপোনাৰ সুগাৰটো নৰ্মেলাইজ নকৰে, নৰ্মেল নাথাকে, তেতিয়া কি হয়, পেচাবৰ দ্বাৰা যে সুগাৰটো ওলাই যায় আছে, সেই লাহে লাহে ওলাই যায়, কিডনিটো বেয়া কৰে। তো এইখিনি বস্তু আপোনালোকক জনালোঁ। যদি আপোনালোকৰ কিবা জানিব লাগে তেতিয়া কমেন্ট বক্সত কমেন্ট কৰিব। ধন্যবাদ।